Hey guys, welcome back to another new video. So guys, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি সতীদাহ প্ৰথাৰ ওপৰত আলোচনা কৰিম। তো guys, চাওক তাহানিৰখনত এনেকুৱা মানে পৰম্পৰা আছিল যে এজনী ছোৱালীক তুলনিৰ পূৰ্বেই এঘৰলৈ উলিয়াই দিব লাগে, মানে বিয়া দি দিব লাগে। সাধাৰণতে ছোৱালীবোৰ 11 বছৰৰ পৰা 16 বছৰ মানৰ ভিতৰতে তুলনি হয়। কিন্তু পুৰণি দিনত এইটো নিয়ম বা এইটো সমাজৰ পৰম্পৰা বা সিদ্ধান্ত আছিল যে ছোৱালী এজনী কেতিয়াও অবিবাহিত অৱস্থাত তুলনি হ'ব নোৱাৰিব, আৰু যদি কেনেবাকৈ তুলনি হৈ যায় তেতিয়াহ'লে সেই ছোৱালীজনীক তুলনি হোৱাৰ পাছত কোনেও বিয়া নাপাতে। সেইকাৰণে ছোৱালীৰ মাক বাপেকবোৰেও যেতিয়া ছোৱালী এজনী 8-10 বছৰীয়া হয় তেতিয়াই কোনোবা দৰা এটা চাই ছোৱালীজনীক দৰাটোলৈ বিয়া দি দিয়ে। তো এতিয়া এনেকুৱা অৱস্থাত কেতিয়াবা এনেকুৱা হয় যে সেই ছোৱালীজনীৰ বাবে উপযুক্ত দৰা বিচাৰি নাপায়, আৰু তাৰ ফলত কোনোবা খুব বয়সীয়া মানুহ বা খুব বেমাৰী মানুহ বা ধৰক খুব নিচা কৰা মানুহ আদি এনেকুৱা মানুহবোৰলৈও বিয়া দি দিয়ে। আৰু তেতিয়া কি হয় যে সেই ছোৱালীজনীৰ বিয়াৰ কিছু বছৰৰ পিছতে গিৰিয়েকটো মৰি থাকে। তো এনেকুৱা অৱস্থাত বা ধৰক ভালকৈ এজনী ছোৱালী ভাল মানুহ এজনলৈ বিয়া দিলেও যেতিয়া সেই গিৰিয়েকজন ঢুকাই থাকে, ছোৱালীজনীৰ গিৰিয়েকটো মৰি থাকে, তেতিয়া সেই গিৰিয়েকক যিখন চিতাত জ্বলাবৰ বাবে ব্যৱস্থা কৰায়, তো সেই চিতাখনতে মানে গিৰিয়েকক যিখিনি ঠাইত সেই চিতাখনৰ ওপৰত যিখিনি ঠাইত গিৰিয়েকক ৰাখিব, সেই গিৰিয়েকৰ ভৰি পথানৰ ফালে বা সেই গিৰিয়েকৰ কাষতে এডাল বাঁহ পোতে, আৰু সেই বাঁহডালত সেই ছোৱালীজনীক কটকটীয়াকৈ বান্ধি দিয়ে। আৰু এটা কথা কোৱাই নাই যে যেতিয়া সেই ছোৱালীজনীক সতীদাহ কৰিবৰ কাৰণে বা গিৰিয়েকৰ শৱদেহটোৰ লগতে দাহ কৰিবৰ বাবে নিবলৈ যোজা কৰা হয়, তেতিয়া সেই ছোৱালীজনীক বা সেই ঘৈণীয়েকজনীক ভাং, ধতুৰা আদিবোৰ বিভিন্ন নিচাজাতীয় দ্ৰব্য খুৱাই সম্পূৰ্ণৰূপে একদম পাগলৰ নিচিনা কৰি দিয়া হয়, একে উন্মাদ প্ৰায় কৰি দিয়া হয়, যাতে সেই ছোৱালীজনী বা সেই নাৰীগৰাকীয়ে মানে একো গমেই নাপায়, একে হুঁচত নথকা কৰি পেলোৱা হয়, বেহুচ কৰি দিয়া হয়, মানে সেই ছোৱালীজনীক একদম পাগলা টাইপ কৰি দিয়া হয়। আৰু সেই ছোৱালীজনীক জোৰ জবৰদস্তি ধৰি বান্ধি নি গিৰিয়েকৰ সেই চিতাখনত গিৰিয়েকৰ কাষতে বা গিৰিয়েকৰ ভৰি পথানত সেই বাঁহডালত একদম কপকপীয়াকৈ বান্ধি দিয়ে, যাতে সেই ছোৱালীজনীৰ গাত জুই লগাৰ পাছতো সেই ছোৱালীজনী উঠি দৌৰ মাৰিব নোৱাৰে। মানে চাওক, যিমানে মানুহৰ নিচা লাগি নাথাকক বা যিমানে উন্মাদ প্ৰায় হৈ নাথাকক, যেতিয়া মানুহ এজনীৰ গা পুৰিব সেই মানুহজনীৰ অলপ হ'লেও চেতনা আহিবই, আৰু সেই মানুহজনী ওলাই আহিব বিচাৰিবই জুইৰ পৰা। তো সেইকাৰণে সেই সতীদাহ প্ৰথাত মানে গিৰিয়েকৰ চিতাত এডাল বাঁহ বন্ধা হয়, আৰু সেই বাঁহডালত সেই ছোৱালীজনী খুব কপকপীয়াকৈ একদম খুব টাইটকৈ বান্ধি দিয়া হয়, যাতে সেই ছোৱালীজনী তাৰ পৰা উঠি গুচি আহিব নোৱাৰে। আৰু তাৰ লগে লগে সেই চিতাখনত খুব বেছি পৰিমাণে ঘিউ, ধূনা আদিবোৰ বস্তু দিয়া হয়, যাতে খুব ভালদৰে জুই জ্বলি উঠে বা খুব বেছি পৰিমাণে ধোঁৱা হৈ যায়। কাৰণ যিবোৰ মানুহে সেই চিতাখনৰ বা সেই গিৰিয়েকজনৰ দাহ সংস্কাৰত থাকিব, সেই মানুহবোৰে যাতে সেই ছোৱালীজনীৰ ধৰক এজনী জীয়া মানুহ পুৰিলে কেনেকুৱা ভয়ানক অৱস্থা হ'ব, সেই অৱস্থাটো দেখি যাতে ভয় খাই নাযায়, তাৰ বাবে যাতে সেই চিতাখন গোটেই ধোঁৱাৰে আৱৰি পৰে, সেইকাৰণেই ধূনা বা ঘিউ আদিবোৰ বস্তু তাত জাপি দিয়া হয় বা বহুত বেছি পৰিমাণে দিয়া হয়। তো এতিয়া ছোৱালীজনীক প্ৰথমতে ভাং বা ধতুৰা আদিবোৰ খুৱাই সম্পূৰ্ণৰূপে পাগল কৰি লয়, উন্মাদ প্ৰায় কৰি লয়, তাৰপিছত মানে সেই গিৰিয়েকৰ চিতাখনত বাঁহডালত পূৰা কপকপীয়াকৈ বান্ধি জ্বলাই দিয়ে। কিন্তু সেই ছোৱালীজনীয়েতো যেতিয়া জুই লাগি যাব গাত, তেতিয়াতো খুব চিঞৰ বাখৰ কৰিব, আৰু সেই চিঞৰ বাখৰ যাতে সেই ঠাইত উপস্থিত থকা আন মানুহে শুনি ভয় নাখাওক, বা ধৰক কেনেকুৱা চিঞৰিব, যেতিয়া এজনী জীয়া মানুহক পুৰা হ'ব তেতিয়া সেই মানুহজনীয়ে ভাবি চাওকচোন কিমান ভয়ানকভাৱে চিঞৰিব, মানে জীয়াই থকাৰ বাবে কিমান আৰ্তনাদ কৰিব, মানে ভাবিলেই ভয় লগা এটা কথা। কিমান ধৰক মানে
কি বুলি ক'ম আৰু কেনেকুৱা ধৰক এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব মানে জিন্দা জ্বলাই আছে আপোনাক কেনেকুৱা এটা ভয়ানক ধৰক অনুভৱ তো যাতে সেই ওচৰে পাজৰে থকা মানুহবোৰে সেই ছোৱালীজনীৰ চিঞৰ বাখৰ শুনি ভয় নাখায় বা ধৰক যাতে সেই ছোৱালীজনীৰ চিঞৰ বাখৰ বা সেই মানুহগৰাকীৰ চিঞৰ বাখৰ যাতে শুনা নাপায় তাৰ বাবে যেতিয়া সেই চিতাখন জ্বলোৱা হয় তেতিয়াৰ পৰাই বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজোৱা হয় শংখ বজাব বা তেনেকুৱা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজায় যিবোৰ বাদ্যযন্ত্ৰৰ জৰিয়তে এটা ডাঙৰ শব্দ বা এটা ডাঙৰ কোলাহলৰ সৃষ্টি কৰি থয় যাতে সেই ছোৱালীজনীৰ চিঞৰ আহি সেই মানুহজাকৰ কাণত নপৰেহি আৰু এনেধৰণেই এজনী ছোৱালীক গিৰিয়েকৰ মৃত্যুৰ লগে লগে গিৰিয়েকৰ চিতাতে জ্বলাই দিয়া হয় তো ভাবি চাওকচোন এইটো কিমান এটা ভয়াৱহ প্ৰথা আছিলে কিমান বেয়া প্ৰথা আছিলে আৰু এই প্ৰথাটো ভাৰতবৰ্ষৰ প্ৰথম গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেটিঙে 1829 চনৰ ডিচেম্বৰ মাহত এখন আইনৰ জৰিয়তে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলে আৰু ভাৰতবৰ্ষৰ সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰয়ে এই সতীদাহ প্ৰথা বন্ধৰ বাবে মানে বহুত চেষ্টা কৰিছিলে আৰু তেখেতৰ সহায়তেই লৰ্ড উইলিয়াম বেটিংকে বা এই দুইজনেই মিলি মুখ্যতঃ এই দুইজনেই এই সতীদাহ প্ৰথাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছিলে আৰু ফাইনেলি 1829 চনৰ ডিচেম্বৰ মাহৰ পৰা ভাৰতবৰ্ষত এই সতীদাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিলে তো এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সতীদাহ প্ৰথাৰ বিষয়ে কিবা এটা থুলমূল আভাস দিব পাৰিলোঁ তো লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈ বাই বাই